শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাত লিখিছে, কলিৰ শেষত হইব কল্কি অৱতাৰ, কাটি মাৰি ম্লেচক কৰিব গুণ্ডামাৰ। এই কথা কেৱল মহাপুৰুষ শংকৰ গুৰুজনাই নহয়, সনাতন হিন্দু ধৰ্ম দৰ্শনৰ প্ৰত্যেকখন শাস্ত্ৰই এই কথাটো কৈছে যে কলিৰ শেষত কল্কি অৱতাৰ হ'ব। এতিয়া কালি NK TVৰ এতিয়া আলোচনাত দিলীপ ভাগৱতী আৰু ময়ূৰ বৰা তেওঁলোক দুইজনে আলোচনাত এটি দেখা পালো যে কৃষ্ণগুৰু আশ্ৰম, যি কৃষ্ণগুৰুক লৈ পেলাই অসমত বিভিন্ন কথা বতৰা চলিছে, তেওঁ সাজ পোছাকক লৈ, তেওঁ কথা কৰ্মক লৈ, তেওঁ আধ্যাত্মিক চিন্তা দৰ্শনক লৈ, তাত তেওঁ দিলীপ ভাগৱতী বোলা ল'ৰাজনে ক'লে যে কৃষ্ণগুৰু ৱেবছাইটত তেওঁ কল্কি অৱতাৰ বুলি লিখা আছে। তাৰপিছত মই চালো কথাটো, চাই মই দেখিলো কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ যিটো ৱেবছাইট, তাত কৃষ্ণগুৰু কোন বুলি যদি আপুনি চাই, তাত আপোনালোকে দেখিবলৈ পাব যে therefore through many divine manifestations His Holiness established himself as the Parameshwar Purna Krishna Guru. ইয়াত চাগে কৃষ্ণগুৰুটো কৃষ্ণগুৰু হৈ আছে, বানানটো ভুল হৈ আছে বোধহয়। আচলতে ইয়াতে এই যে প্ৰকৃতিয়ে যে কথাবোৰ সহ্য নকৰে, তেওঁলোকে ইয়াতে কৃষ্ণগুৰু এই কথাবোৰ যে ক'ৰবাত যে খেলি মেলিটো আছে, প্ৰকৃতিয়ে ইয়াতেই ছিগনেলটো দি থৈ দিছে। বা যাকি নহওক, তেওঁ কি লিখিছে, therefore through many divine manifestations His Holiness established himself as the Parameshwar Purna Krishna Guru. Everyone who is blessed with his divine audience has realized that His Holiness is the avatar of Yuga, Krishna Guru, and His Holiness is the Kalki avatar at the end of the Kali Yuga. Krishna Guru Mahaprabhu, taking human form, not only exhibited many divine qualities from any youthful age, but has also gradually restored the world ravaged by Kali. From the 40th year of his reincarnation in 1974, as started of the welfare of the society, various works of religious nature to reawaken spirituality is the message. কি বুলি কৈছে? Reawakening spirituality. আৰু কৈছে তেওঁ কল্কি অৱতাৰ বোলে নে? মানুহ ভগৱান হ'ব নোৱাৰে। এই কথাটো যে মানুহ ভগৱান হ'ব নোৱাৰে, আৰু এই কথাটো কোনে কৈছে? তেওঁ নিজে যেতিয়া নিজকে কল্কি অৱতাৰ বুলি কৈছে, তেতিয়া জানিব লাগিব যে এজন মানুহ ভগৱান কেতিয়াও হ'ব নোৱাৰে। তেওঁ ভগৱান হ'বলৈ হ'লে তেওঁ কথা বতৰা, কৰ্মকাণ্ড সেই ধৰণৰ হ'ব লাগিব। আৰু কলিৰ শেষত কল্কি অৱতাৰ হ'লে ম্লেচক কাটি মাৰি শেষ কৰিব, নষ্ট কৰিব। কিন্তু মই আজি প্ৰশ্ন কৰিব খুজিছো, কৃষ্ণগুৰু সেৱাশ্ৰম হোৱাৰ পিছত কিমানজন তেওঁলোকে সেই ধৰণৰ ম্লেচ, মানে আততায়ী অসুৰক ধ্বংস কৰিলে, আততায়ী অসুৰক নষ্ট কৰিলে? এতিয়া তেওঁলোকে ক'ব আধ্যাত্মিক চিন্তা চেতনা জাগৰণ কৰিব খুজিছে, আধ্যাত্মিক চিন্তা চেতনাৰ জাগৰণৰ মাধ্যমেৰে তেওঁলোকে মানুহৰ মনত থকা বেয়াবোৰ নোহোৱা কৰি সমাজখন শুদ্ধ কৰিব খুজিছে। কিন্তু কৃষ্ণগুৰু থকাৰ পিছতো এইখন অসমতে মাতৃ ধৰ্ষণ হৈছে, কৃষ্ণগুৰু থকাৰ পিছতো এইখন অসমত ইটোৰ পিছত ইটো ঘটনা হৈছে, কৃষ্ণগুৰু থকাৰ পিছতো এইখন অসমত নিজৰ পৰিচয় লুকুৱাই কোনোবাই হিন্দু পৰিচয় লৈ মুছলমানে ছোৱালী সতীত্ব হনন কৰিছে। এইখন অসমতে কৃষ্ণগুৰু থকাৰ পিছতো বাৰম্বাৰ পিতৃ বয়সৰ ককাক বয়সৰ মানুহে ছোৱালী বোৱাৰীৰ সতীত্ব হনন কৰিছে। কিয়? শিশু ধৰ্ষণ কৰিছে কিয়? তেওঁলোকক শাস্তি দিব পাৰিব লাগিছিল কল্কি অৱতাৰ যদি হৈছে। আৰু স্পিৰিচুৱেলিটিৰ কথা কৈছে, বাৰে আধ্যাত্মিক চিন্তা চৰ্চা কৰে। যদি আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰসংগই আছিলে, কালি মোক ক'বলগীয়া নাছিল, তথাপিও মই কৈছো। কাৰণ চাওক, কালি যেতিয়া তেখেত বিদেশৰ পৰা ঘূৰি আহিছে, গুৱাহাটী এয়াৰপৰ্টৰ পৰা তেওঁক লৈ যোৱা হৈছে, কেমেৰাৰ সন্মুখতে মুখখন দেখা পাইছো কলা পৰি আছে, প্ৰেমানন্দ ডাঙৰীয়াৰ মুখখন কলা পৰি আছে। আধ্যাত্মিক পুৰুষ এজনৰ মুখ কলা পৰিব লগা কিয় হ'ল? আপুনি আধ্যাত্মিক হৈছে। আধ্যাত্মিক হোৱাৰ লগে লগে যিকোনো পৰিৱেশত আপুনি সেই মুখৰ যিটো হাঁহি, সেই মুখৰ হাঁহিটো 24 ঘণ্টা আপোনাৰ মুখত থাকিব লাগিব। পৰিৱেশ যিয়েই নহওক, পৰিৱেশ পৰিস্থিতি যিয়ে নহওক, এগৰাকী আধ্যাত্মিক ব্যক্তিৰ মুখত সেই হাঁহিটো থাকিব লাগিব, যিজনে নিজকে গুৰু বুলি ক'ব খোজে, আধ্যাত্মিক গুৰু বুলি ক'ব খোজে। মই এইখিনিতে অসমৰ সেইসকল ব্যক্তিক প্ৰশ্ন কৰিম, যিজন ব্যক্তিয়ে নিজকে ভগৱান বুলি কৈছে। আপোনালোকে যদি ভগৱান বুলি ভাবিছে, মোক ক'ব লগা একো নাই। স্বয়ং ভগৱান যেতিয়া আপোনাৰ লগত আছে, তেতিয়াহ'লে মই তাত প্ৰশ্ন কৰিব লগা একো নাই। আমি সকলো ভগৱানৰ অংশ, কেৱল তেওঁৱেই নহয়। অগণক জগত ৰিকায়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈ গৈছে, সকলো যত যিমান আছে সকলো আমি একে নৰ নাৰায়ণ বুলি কৈছো। এইটো তেওঁ ক'ব নালাগে, এইটো সনাতন সিদ্ধান্ত। নৰ নাৰায়ণ সকলো ভগৱানৰ অংশ। কিন্তু কথা হ'ল, আমি নিজৰ কৰ্মৰ দ্বাৰা আমি নাৰায়ণৰ স্বৰূপ হ'ব পাৰিছো, নাৰায়ণৰ দৰে আচৰণ কৰিছো নে আমি অসুৰ আততায়ীৰ দৰে আচৰণ কৰিছো, সেইটোহে প্ৰথম কথা।
আৰু তাৰ লগতে আৰু এটা কথা মই ক'ব খোজো আপোনালোকৰ আগত যে চাওক ধৰ্মগুৰু হোৱা মানে যে এজন ব্যক্তি আধ্যাত্মিক হ'ব, কোনোবা এজনে ধৰ্ম চৰ্চা কৰিছে বুলি যে তেওঁ আধ্যাত্মিক হ'ব সেই কতো হ'ব নোৱাৰে। আৰু কোনোবা এজন যে আধ্যাত্মিক পুৰুষ কিন্তু তেওঁ যে ধৰ্মাচাৰ্য নহ'ব মানে নহ'লেও কথা নাই, মানে কথাটো এনেকুৱা ধৰ্মাচাৰ্য হ'লেও ধৰ্মগুৰু হ'লেও যে আধ্যাত্মিক হ'ব তেনেকুৱা কথা নাই, আৰু ধৰ্মাচাৰ্য নহ'লেও ধৰ্মগুৰু নহ'লেও যে কোনোবা এজন ব্যক্তি আধ্যাত্মিক হ'ব নোৱাৰিব তেনেকুৱা কথা নাই। আধ্যাত্মিক আৰু ধৰ্ম এটা আনটোৰ পৰিপূৰক যদিও ধৰ্মগুৰু বোলা সেই এজন বিশেষ ব্যক্তি আধ্যাত্মিক হ'ব তেনেকুৱা কথা কতো নাই। বিভিন্নজনে প্ৰসংগ উলিয়াইছে, ৰাম ৰহিম আধ্যাত্মিক ব্যক্তি হ'ব নোৱাৰে, আচাৰাম বাপু আধ্যাত্মিক ব্যক্তি হ'ব নোৱাৰে, আৰু এইজন ব্যক্তি যিজন ব্যক্তি কৃষ্ণগুৰু প্ৰেমানন্দৰ প্ৰসংগ আহিছে তেখেত আধ্যাত্মিক এইকাৰণে হ'ব নোৱাৰে কাৰণ আধ্যাত্মিক ব্যক্তি হোৱা হ'লে তেওঁ নিজৰ পৰিয়ালৰ নিজৰ ল'ৰা ছোৱালীখিনিৰ মাজত সেই চিন্তাটো, কাৰণ লক্ষ লক্ষ মানুহে তেওঁলোকক ফ'ল' কৰি আছে, গতিকে তেওঁ ছোৱালীয়ে কি কাপোৰ পিন্ধিছে। আধ্যাত্মিক মানুহ এজনে কেৱল আনক উপদেশ দিব নেকি, নিজৰ লগত নিজৰ পৰিয়ালত নিজৰ জীৱনশৈলীৰ সেইটো প্ৰয়োগ নকৰিব নেকি। তেওঁক চলা ফুৰা কৰিবলৈ এখন গাড়ীৰ প্ৰয়োজন, আজিৰ তাৰিখত এখন গাড়ী, এটা সুন্দৰ ঘৰ, এটা সুন্দৰ পৰিৱেশ আমাৰ এক প্ৰকাৰে বেছিক নিডছৰ ভিতৰত হৈ পৰিছে। গতিকে তেনেকুৱা এজন গুৰু সদৃশ ব্যক্তিৰ এখন নিশ্চয় সুন্দৰ গাড়ীৰ প্ৰয়োজন আছে, কিন্তু তেওঁ সুন্দৰ গাড়ী ইখনৰ পিছত সিখন সিখনৰ পিছত সিখন লৈ ৰাইজক দেখুওৱাৰ কি প্ৰয়োজন আছে। এয়া আধ্যাত্মিক গুৰুৰ লক্ষণ নেকি, এয়া আধ্যাত্মিক পুৰুষৰ লক্ষণ নেকি। আধ্যাত্মিক পুৰুষ সেইজন ব্যক্তি মিনিমাম প্ৰয়োজনীয় বস্তুখিনি লৈ আপুনি যি কথা কৈছে সেই কথাৰ দ্বাৰা আপুনি নিজে প্ৰয়োগ কৰিছে নে নাই নিজৰ জীৱনত, সেইটো প্ৰথম প্ৰধান কথা। এদিন মাজতে এখন ডাঙৰ মিটিং, নামটো মই নলওঁ, এনেও তেওঁক লৈ বিভিন্ন চৰ্চা এই মুহূৰ্তত অসমত চলি আছে। তেওঁ কৈছিলে এখন সভাত, ময়ো আছিলো, যে আধ্যাত্মিক ব্যক্তি চিন্তা কৰা মানুহবিলাকে বেছি এচি চেচি কথা ভাবিব নালাগে, বিভিন্ন প্ৰকাণ্ড অট্টালিকা সাজিব নালাগে, তেওঁলোক সাধাৰণভাৱে থাকিব লাগে, তেওঁলোক পাৰিলে বনত থাকিব লাগে, নাই। কিন্তু সেইসকল ব্যক্তি যিসকলে এই ধৰণৰ বক্তব্য দিছে তেওঁ এজন ৰাজনৈতিক নেতা। এতিয়া কোনোবা ৰাজনৈতিক নেতাই তেনেকুৱা বক্তব্য দিবই পাৰে, ৰাজনৈতিক নেতাই ৰাতিপুৱা এটা ক'ব গধূলি এটা ক'ব, ৰাজনৈতিক নেতাই বিভিন্ন কম্পালচন থাকে তেওঁলোকে কথা সলনি কৰিব পাৰে, তেওঁলোকে কোৱা ধৰণে কাম নকৰিব পাৰে, সেইটো আমি ক'ৰবাত বুজিব পাৰো। কিন্তু আপুনি যেতিয়া নিজকে আধ্যাত্মিক গুৰু বুলি কৈছে, আধ্যাত্মিক গুৰু এজনৰ কথা আৰু কৰ্ম কেতিয়াও সলনি হ'ব নোৱাৰে, সলনি হ'ব নাপায়। নোৱাৰে নহয়, আচলতে সলনি হ'ব নাপায়, হোৱাটো অনুচিত। এতিয়া আমি ধৰ্মগুৰু নহয়, আমি ধৰ্মাচাৰ্য নহয়, আমাক কোনোবাই ধৰ্ম আলোচক বুলি ক'ব পাৰে বা কোনোবাই আমাক ধৰ্ম সংগঠক বুলি ক'ব পাৰে, কিন্তু আমি ধৰ্মগুৰু নহয়। ক'ৰবাত আমাৰ কথাত শব্দ বাক্যত কেতিয়াবা বিভিন্ন ধৰণৰ অপবাক্য ওলাব পাৰে, কটু বাক্য ওলাব পাৰে। আজি আপোনালোকে কোনোবাই গেৰুৱা সাজপাৰ পিন্ধিছে, কোনোবাই নিপিন্ধিবও পাৰে, কাৰণ আমি ধৰ্মগুৰু নহয়, আমি নিজকে গুৰু বোলাই ফুৰা নাই। কিন্তু যিসকলে নিজকে গুৰু বুলি পৰিচয় দিছে তেওঁলোকে সেই গুৰুৰ যিটো গুৰুৰ গৰিমা নিজৰ কথা বতৰা সাজ পাৰ নিজৰ পৰিয়ালৰ মাজতো প্ৰথমে সেইটো প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। কিন্তু আপুনি পাৰিলেনে? আপোনালোকৰ পৰিয়ালৰ যিবোৰ ফটো মই চাওঁ, ব্যক্তিগতভাৱে আপুনি কি খাইছে, কি পিন্ধিছে, কলৈ গৈছে, আপুনি কি গাড়ীত উঠিছে, অন্তত দেট ইজ নান অফ মাই বিজনেছ। অন্তত মোৰ কাৰণে সেইটো কোনো মেটাৰেই নকৰে, আৰু এইটো আপোনাৰ এজ এ মানুহ হিচাপে আপোনাৰ সেইটো সাংবিধানিক অধিকাৰো আছে, নৈতিক অধিকাৰো আছে, আপোনাৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰো আছে, আপুনি ইচ্ছামতে সকলো কৰিব পাৰে। গতিকে আপোনাৰ বস্ত্ৰক লৈ, আপোনাৰ সেইবোৰক লৈ মোৰ ক'বলগীয়া নাই। কিন্তু যেতিয়া আপুনি গুৰু বুলি কৈছে, আধ্যাত্মিক গুৰু বুলি কৈছে, যেতিয়া আপুনি মানুহক কাৰোবাক উপদেশ পৰামৰ্শ দিছে, এইটো কৰিব লাগে, সেইটো কৰিব লাগে, এইটো কৰিব, কিন্তু আপুনি বা আপোনাৰ পৰিয়ালৰ লোকে সেইটো কিয় কৰিব পৰা নাই? মই সাধাৰণ মানুহখিনিক সুধিছো, যিসকলে তেওঁলোকক ভগৱান বুলি ভাবে। মানুহ ভগৱান হ'ব নোৱাৰে। আপোনালোকে বিজ্ঞানৰ কথা কয়, আপোনালোকে প্ৰযুক্তিৰ কথা কয়, ভগৱান এটা অনন্য সত্তা, ভগৱান এক বেলেগ বিষয়, ভগৱান পাৰ্থিৱ বিষয় নহয়। আপুনি প্ৰতিটো বস্তুত ভগৱান বিৰাজ কৰা ভগৱানত্ব দেখিব পাৰে, কিন্তু ভগৱান হ'ব নোৱাৰে। গুৰুক আপুনি ভগৱান বুলি সেৱা কৰিব পাৰে, কিন্তু গুৰু ভগৱান হ'ব নোৱাৰে। গুৰু ভগৱান হ'ব নোৱাৰে। ভগৱান সদৃশ বুলি ভাবি আপুনি সেৱা কৰিব পাৰে, আপুনি কৰক, তাত আমাৰ ক'ব লগা নাই। কিন্তু সেই যে সেৱা কৰিবলৈ গৈছে, সেৱা কৰা সেই ব্যক্তিজনৰ সেই গৰিমা তেওঁ ৰাখিব পাৰিছে নে নাই? তেওঁ সেই ধৰণে আজি দেখিছে বিভিন্ন প্ৰসংগ, ধৰ্মটো নষ্ট নকৰিব। পৃথিৱীত সনাতন একমাত্ৰ ধৰ্ম, বাকী যিবোৰ আছে এইবোৰ পন্থ মজহব, এই কথাবোৰ আছে। গতিকে সনাতন যিটো সত্য, সনাতন ধৰ্ম, সেই কথাটো সত্য সুন্দৰভাৱে আমি কথা পাতিব লাগিব। মই যিদিনা
মই যোৱা বছৰ পোন প্ৰথমবাৰৰ কাৰণে কৃষ্ণগুৰুৰ নসত্ৰ আশ্ৰমলৈ মই গৈছিলোঁ। আশ্ৰমত গৈছিলোঁ, তেওঁলোকৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আছে, বিশ্ববিদ্যালয়লৈ লগত আমি কথা পাতিব গৈছিলোঁ, যাতে 2024 চনত আমি যি শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমি যি কাম কৰি আছোঁ তাৰ লগত তেওঁলোকৰ একাডেমিক কলাবৰেশ্যন বিচাৰি পেলাই আমি গৈছিলোঁ কৃষ্ণগুৰু বিশ্ববিদ্যালয়লৈ। তেওঁলোক বাৰু আমাৰ লগত সহযোগ নকৰিলে, এটা পিছত বুজি পালোঁ যে তেওঁলোক আচলতে শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনৰ লগত তেওঁলোক নাই। যেতিয়া মই প্ৰথম গৈছোঁ তেতিয়া মই ভাবিলোঁ কৃষ্ণগুৰু বুলি কৈছে, মই ভবা নাই, সেই মুহূৰ্তলৈকে মই ভবা নাই যে এজন মানুহক যে প্ৰেমানন্দ ডাঙৰীয়াৰ দেউতাকক কৃষ্ণগুৰু বুলি কৈছে, মানে সেই মানুহজনক কৃষ্ণগুৰু বুলি কৈছে। মোৰ সেইটো ধাৰণাই অহা নাই, কাৰণ মই তেনেকে ভাবিব নোৱাৰো। মই যদিও ধৰ্ম চৰ্চা কৰো, মই মানুহক মানুহ ভগৱানৰ অংশ হ'ব পাৰে, কৈছো নহয়, নৰ নাৰায়ণ হ'ব পাৰে, অগণক জগত সহ সকলো মানুহ। কেৱল কিয় শংকৰ গুৰুজনে কৈছে নহয়, ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কল দাঁতাৰ চৌৰজনৰ দৃষ্টিয়েকত তোল বুলি কোৱাৰ লগে লগে আকৌ কি বুলি কৈছে, কুকুৰৰ চিগালৰ গদৰ বৰু আত্মাৰাম জানিয়া সবা সুপৰি কৰি প্ৰণাম। কুকুৰ শিয়াল গাধৰ পৰা সকলোতে অন্তৰত ৰাম আছে, সকলো ভগৱানৰ অংশ, আৰু ইয়াত বামুণ সুধীৰ এইবোৰ ভাবি থাকিবলগীয়া নাই, নহয় জানো? মই সেই দৃষ্টিলৈ অহাই নাই, গতিকে মই সুধিছো। তেতিয়া তাতে আছিলে অসমীয়া বিভাগত, আজি বোধহয় তেওঁ নাই, মাধুৰ্য বৰুৱা, মাধুৰ্য মন্দিৰ বৰুৱা নে মাধুৰ্য বৰুৱা অসমীয়া বিভাগৰ HOD আছিলে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়। এতিয়া মাধুৰ্য বৰুৱা তাত নাই, এতিয়া বোধহয় তেওঁ আউনীআটী বিশ্ববিদ্যালয়লৈ তেওঁ গৈছে, তাত চাকৰি কৰে। তেখেতক মই সুধিলো, তেখেতৰ যদি মনত আছে কথাখিনি যদি তেওঁ শুনে, তেওঁ হয়তো কথাটো কয়। মই সুধিছিলো যে কৃষ্ণগুৰু মানে কৃষ্ণকে গুৰু বুলি কোৱা হৈছে নেকি, মানে ভগৱান শ্ৰীকৃষ্ণ গুৰু বুলি কোৱা হৈছে নেকি? কাৰণ আপুনি যদি গীতাখন পঢ়ে, গীতা যদি অধ্যয়ন কৰিছে বা গীতাৰ কথা যদি আপুনি জানে, গীতাৰ ব্যাখ্যান আপুনি যদি জানে, তেন্তে দেখিব যে শ্ৰীকৃষ্ণ পৰম গুৰু। শ্ৰীকৃষ্ণতকে গুৰু আমি ভগৱান তেওঁ কৃষ্ণ স্বয়ং ভগৱান, তেওঁক আমি গুৰু বুলি ক'ব পাৰো, কাৰণ গোটেই গীতাখনত আপুনি চালে দেখিব যে শ্ৰীকৃষ্ণই আমাৰ গুৰু হ'ব পাৰে। গতিকে মই ভাবি আছো ইয়াত চাগে কৃষ্ণকে গুৰু বুলি, মানে ভগৱানো তেওঁ গুৰুও তেওঁ, গতিকে কৃষ্ণ গুৰু বুলি গ্ৰহণ কৰি তেওঁলোকে গীতাকে মূল শাস্ত্ৰ হিচাপে লৈ তেওঁলোকে কাম কৰি আছে। তাত গৈ বুজি পালো নহয়, সেই বিশেষ যিজন ব্যক্তি যাৰ নাম আচল নাম অৰুণ দত্ত আছিলে বুলি বিভিন্নজনে কৈছে, বিভিন্ন তেওঁৰ ঘটনা পৰিঘটনা সেইবোৰ বাৰু বেলেগ কথা, কি থাকিব পাৰে, বিভিন্নজনৰ জীৱনত বিভিন্ন ঘটনা পৰিঘটনা থাকিব পাৰে, তাৰ উদ্ধলে আহি তেওঁ আধ্যাত্মিকভাৱে শক্তিশালী হৈ তেওঁ এক গতি দিব পাৰে সমাজক, সেইটো কোনো ডাঙৰ কথা নহয়। ৰত্নাকৰো বাল্মীকি হৈছে, এইবোৰ আখ্যান আছে, এইবোৰ আমি জানো। কিন্তু কথাটো হ'ল, যেতিয়া মই বুজি পালো যে নহয়, কৃষ্ণ গুৰু মানে ভগৱান শ্ৰীকৃষ্ণ গুৰু মানে এই সত্ৰ পৰিচালনা হোৱা নাই, ইয়াত কেৱল এগৰাকী ব্যক্তিক তেওঁকে ভগৱান বুলি ভাবি, তেওঁৱেই কৃষ্ণ, তেওঁৱেই গুৰু, তেওঁ কৃষ্ণতকেও উদ্ধত বুলি ভাবি, স্বয়ং কৃষ্ণ ভগৱানৰ অৱতাৰ বুলি ভাবি সেৱা কৰি থকা হৈছে। এতিয়া কৰবাত মই কোৱা নাছিলো যদিও, তাৰপিছত আহি অৱশ্যে মই তেওঁ যে ইউনিভাৰ্চিটি পাতিছে, স্কুল পাতিছে, কলেজ পাতিছে, তাৰ কথা আমি লিখিছো। এতিয়া মোৰ সেই পেজটো মই বন্ধ কৰি দিলো, নহলে ৰাইজে সেইখিনি পালেহেঁতেন। ভালটো চাওক, ভালটো আমি ভাল বুলি ক'ব লাগিব। সমাজ সংস্কাৰৰ কাৰণে বিশ্ববিদ্যালয় কৰা, বিদ্যালয় কৰা, মহাবিদ্যালয় কৰা ভাল কাম এইবোৰ কৰিব লাগিব। কিন্তু কথাটো হ'ল, এতিয়া যিটো পৰিৱেশত চৰ্চা হৈছে যে আধ্যাত্মিক চিন্তা চৰ্চা, আধ্যাত্মিক উৎকৰ্ষ সাধন কৰিবলৈ সেইজন ব্যক্তি, বাৰম্বাৰ এটা কথা মনত ৰাখিব, পূজা কৰা মানে বা কিবা ব্ৰত পালন কৰা মানে, 24 ঘণ্টা ধৰ্মৰ কথা কৈ থকা মানে, 24 ঘণ্টা ভাগৱতখনে পঢ়ি থকা মানে, 5 বাৰ নাম প্ৰসংগ কৰা মানে, মছজিদলৈ গৈ পেলাই কিবা কৰি থকা, চাৰ্চত গৈ কিবা, দিজ আৰ নট স্পিৰিচুৱেলিটি। এইবোৰ স্পিৰিচুৱেলিটি নহয়। এইবোৰ কৰা ব্যক্তি এজন স্পিৰিচুৱেল নহয়, হ'ব নোৱাৰে। এই কথা আকৌ এবাৰ প্ৰমাণ কৰি দিলে। আচাৰাম বাপু স্পিৰিচুৱেল নহয়, হ'ব নোৱাৰে। ৰাম ৰহিম স্পিৰিচুৱেল নাছিল, হ'ব নোৱাৰে কেতিয়াও। ইছলাম ধৰ্মৰ কোনো এজন ব্যক্তিয়ে মৌলানা মুফতি স্পিৰিচুৱেল নহয়, হ'ব নোৱাৰে। কৃষ্ণ গুৰু বুলি কোৱা প্ৰেমানন্দ ডাঙৰী স্পিৰিচুৱেল নহয়, হ'ব নোৱাৰে। স্পিৰিচুৱেল হোৱা হলে, আধ্যাত্মিকভাৱে শক্তিশালী হোৱা হলে, তেওঁ খালি কেমেৰাৰ সন্মুখত তেওঁ মুখাৰ বাবে কলা পৰি নাথাকিলেহেঁতেন। 2 নম্বৰ কথা, তেওঁ যদি আধ্যাত্মিক হলহেঁতেন, তেতিয়াহ'লে বিদেশত গৈ তেওঁৰ পৰিয়ালৰ সেই ধৰণৰ মানে যিটো সাজপাৰ, যি কথা তেওঁ কয়, তেওঁ যি বক্তব্য, তেওঁ যি শব্দ বাক্য, তাৰ বিপৰীত ধৰণৰ আচৰণ তেওঁলোকে নকৰিলেহেঁতেন। তেওঁলোকে যি কথা বতৰা, যি মেছেজ ভক্তসকললৈ দিয়ে, তাতকে ওলোটা আচৰণ, ওলোটা ব্যৱহাৰ তেওঁলোকে নকৰিলেহেঁতেন। গতিকে আধ্যাত্মিক হোৱা আৰু বেপাৰ কৰা দুটা বস্তু বেলেগ। ধৰ্মৰ নামত বেপাৰ বিভিন্নজনে বিভিন্ন সময়ত কৰিছে, কৰিব পাৰে, সেইটো তেওঁলোকৰ কথা। কোনোবাই কৰিবলৈ দিছে কাৰণেহে, আপোনাৰ মোৰ দৰে কিছুমান মানুহে সহায় সহযোগ কৰিছে কাৰণে তেওঁলোকে কৰিব পাৰিছে, কৰক, তাত মই ক'ব লগা একো নাই। কোনোবাই তেওঁলোকক 10খন গাড়ীও দিছে, তেওঁলোকে পাৰিছে কৰিব, ভাল কথা, কৰক। কিন্তু কথাটো হ'ল, আমি বুজি পাইছো নে নাই?
আধ্যাত্মিক চিন্তা চেতনাবোৰ বৰ সহজ বস্তু নহয়। আজি মুখৰে আজি কথাই আমি আধ্যাত্মিকতাৰ কথা কৈছো। আধ্যাত্মিক হোৱাৰ লগে লগে প্ৰাকৃতিক হৈ যোৱাৰ পিছত আপুনি কিয় দেখুৱাব লগা হ'ল? তেওঁলোক বিদেশত গৈছে, মই কথা পাতি গম পালো যে তেখেতৰ পত্নী তেখেতৰ পৰিবাৰে হেনো ফটোখিনি সামাজিক মাধ্যমত তেওঁৰ হোৱাটছআপত ষ্টেটাছত লগাইছিল। আধ্যাত্মিক ব্যক্তি এজনে ব্যক্তিগত কথা বতৰা ষ্টেটাছ দিয়ে নেকি? মই ক'ত ফুৰিবলৈ গৈছো, মই কি খাইছো, মই কি কৰিছো, নে মই কি সাজপাৰ পিন্ধিছো, এইবোৰ দেখুৱাই থাকে নেকি? এইবোৰ কাৰ মানসিকতা বা এইবোৰ কাৰ প্ৰৱণতা? এইবোৰ সাধাৰণ অৰ্ডিনাৰী মানুহৰ প্ৰৱণতা। আধ্যাত্মিকভাৱে শক্তিশালী হোৱা এজন ব্যক্তি বা এটা পৰিয়ালৰ এই ধৰণৰ প্ৰৱণতা হ'ব নোৱাৰে। ইয়াৰ আধ্যাত্মিক চিন্তাৰ চৰ্চা নহয়। অন্ততঃ আপোনালোক শিক্ষিত মানুহবিলাকে, পঢ়া শুনা কৰা মানুহবিলাকে এই কথাবোৰ জনা বুজাটো দৰকাৰ। আমি কৰবাত কিবা আচৰণ কৰিলে দেখিবলৈ ভাল, কাৰণ আমি কৈছো স্পষ্ট বাৰম্বাৰ কৈছো, আমিতো ধৰ্মগুৰু নহয়। আমাক ধৰ্মগুৰু বুলি ভাবি কোনে কেতিয়াও ভুল কৰিব নালাগে, সেইদৰে আমাক গ্ৰহণ কৰিব নালাগে। আমাক ধৰ্মালোচক বুলি ক'ব পাৰে।